আজিৰ দিনটো টিউচনৰ ষ্টুডেণ্টৰ সৈতে ইমানখিনি প্ৰগ্ৰেম হ'ব বুলি মই কোনদিনেই ভবা নাছিলো। যিমানে কথাষাৰ এনেকৈ ৰাতিপুৱা অকণ সোনকালে উঠিলো, টিউচনটো কৰিবলৈ আছে। টিউচনটো কৰাৰ পিছত সিহঁতক মোৰ ফালৰ পৰা সৰু সুৰাকে পাৰ্টি এটা দিবলৈ আছে। যিহেতু মোৰ 100K হৈছিলে, 100K চেলিব্ৰেশ্যন মই ইহঁতৰ লগত কৰা নাই। মানে মই ইহঁতক কৈ থৈছিলো যে যেতিয়া মোৰ চিলভাৰ প্লে বটন আহিব তেতিয়াই মই চেলিব্ৰেট কৰিম। আৰু যিহেতু মোৰ চিলভাৰ প্লে বটন আহিলে আৰু মই চেলিব্ৰেট কৰা নাই, সেইকাৰণে বোলো আজি চেলিব্ৰেট কৰিয়ে দিওঁ সিহঁতৰ লগত। প্ৰথমতে টিউচনটো কৰি ল'লো আৰু সিহঁতক ক'লো যে তোমালোকৰ কাৰণে মই সৰু সুৰাকে চেলিব্ৰেট কৰিবৰ কাৰণে বস্তু যা যোগাৰ কৰি থৈছো। মানে যোৱাকালি ৰাতি অমন আহিছিলে, অমন আমাৰ ঘৰতে থাকিলে আৰু সি কেক এটাও লৈ আহিছিলে আৰু কেকটো সিহঁতৰ লগতে কাটি লৈ ডিষ্ট্ৰিবিউট কৰি দিলো। মানে 10ৰ লগত চেলিব্ৰেটটো কৰো ন, তেতিয়া 9ক নকৰিলে বেয়া পায়, আকৌ 9ক কৰিলে 10 খিনিয়ে বেয়া পায়। মানে দুইটা মিলাই মিলি কৰি থাকো আৰু চেলিব্ৰেট সৰু সুৰাকে। লগতে লাইফটো তেনেকুৱাই নহয় জানো, সকলো মাজত হাঁহি ফূৰ্তিয়ে কটাব লাগে। সিহঁতক ছুটি দিলো। তাৰপিছত আমাৰ ঘৰত আজি আহিছে আমাৰ ডাঙৰ জেঠাই, আমাৰ মানে চবতকে ডাঙৰ, আমাৰ দেউতাহঁত বৰ্তাহঁত চবতকে ডাঙৰ জেঠাই। আৰু জেঠাই লোকটো বোলে আমাৰ আইতাৰ নিচিনা। জেঠাই ঘৰ পিছে ৰঙাপাৰাত আহিছিলে আৰু দিনটিয়াকে থাকিলে গুচি গ'লগে। আৰু পিছবেলা টিউচনত গ'লে পাইছো বোলে সিহঁতৰ আজি কিবা এটা পাৰ্টি আছে। মানে টিউচন কৰিলো, তাৰপাছত সিহঁতৰ এটা ষ্টুডেণ্টৰ বাৰ্থডে কাৰণে কি বস্তু খুৱাব। মই বোলো ব'ল আজি খুৱাই দে। আৰু মানে ৰাতিপুৱাও পাৰ্টি হৈছে, এতিয়াও পাৰ্টি। কোনো নকয় যাতে যে পাৰ্টি কিয় চলি আছে, মানে পঢ়াইতো সদায়ে থাকো, কেতিয়াবা মানে 10 মিনিটৰ কাৰণে পাৰ্টি এটা চলিবও পাৰি আৰু ন। তাৰ বাৰ্থডেটো অকণ চেলিব্ৰেট কৰিছো, তাৰো মনটো ভাল লাগিব। পিছে আজিলে বাই, ফ'ল' ফৰ মোৰ।